গুড মৰ্ণিং। আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া চোতালখন চাফা কৰিবলৈ ল'লোঁ। এইকেইদিন ভৰি বিষ হৈ আছিলে, বান্দৰে খেদিলে ছাতৰ ওপৰৰ পৰা, মানে বান্দৰ দেখি পলাইছিলোঁ আৰু সেইকাৰণে একো কাম কৰা নাছিলোঁ দেই। এই গোলাপ ফুলৰ গুৰিবোৰত মাটি অলপ চপাই দিছোঁ যাতে সাৰ বা পানী দিলে উটি নাযায়। আৰু শিলগুটি মই যোৱাবাৰে ৰং দি ৰাখিছিলোঁ, বাৰিষা উঠাই দিছিলোঁ, এইবাৰ ভাবিলোঁ শিলগুটিখিনি গোলাপৰ গুৰিতে দি দিওঁ। এয়া 3 জোপামানত দিলোঁ, ভিডিঅ' কৰা নহ'লে, এইটোৱে মই এইজোপাই দেখালোঁ আৰু ভিডিঅ'টো কৰি পেলাই। সেয়া এওঁক কৈছোঁ কি আপুনি আনি দিয়ক, গধুৰ হৈ যে ওজন হয়, মই আনিবলৈ টান পাওঁ। এওঁক লগাইছোঁ। এওঁ আকৌ বাচি মোক দি আছে, মই যেনিবা গুৰিবোৰত দি আছোঁ ফুলৰ। 3-4 জোপা গোলাপ ফুলত দিলোঁ আৰু এজোপা অন্য ফুলত দিলোঁ, দেখিও ভাল লাগে নহয়নে? এনেকুৱাতে মায়ে ফোন কৰি ক'লে ধান গৈ আছে। মই এতিয়া এই আধা কাম এৰি আকৌ ল'ৰালৰিকৈ গা চা ধুই ল'লোগৈ। এয়া চাওকচোন ভাল লাগিছেনে? এই 2 জোপাত দিলোঁ, ইফালে আছে এজোপা, এইয়া বেলেগ ফুল হয় কিন্তু দেখি খুব ভাল লাগে ন এনেদৰে শিলগুটি দি থ'লে। এয়া মই ৰং যোৱা বছৰে ঘৰত দিয়া ৰং দিছিলোঁ। ইফালে আকৌ এই গোলাপ ফুলৰ পাহিবিলাক যিবিলাক ফুলি যোৱাৰ পিছত শুকাই যায় কাটি আছোঁ, যি জমনি নহয়। যোৱাবাৰ মই কাপোৰ কটা কেঁচিখনে কাটি সেইখন কেঁচি বেয়া কৰিলোঁ। এওঁ গম নোপোৱাকৈ এইবাৰ চুলি কটা কেঁচিখন লৈছোঁ। মানে দেউতা থাকোঁতেতো আমাৰ দেউতাকে চুলি কাটি দিবৰ কাৰণে কেঁচিখন আনিছিলে, এওঁ গমেই নাপায়। মই এইখন লৈছোঁ এতিয়া দেই, এইখনো আৰু বেয়া কৰিম আৰু। ফুলবোৰ এনেদৰে কাটি মেলি চাফা কৰি ৰাখিলেহে আকৌ ফুলিব। এয়া আহি পাই গ'ল দেউতাহঁত, মানে আমাৰ মাটি আৰু দেউতাহঁতৰ মাটি একেলগতে আছে, গতিকে আমি মুৰিলেই দিওঁ। চব কাম তেওঁলোকে কৰি মাৰি মেলি বস্তাত ভৰাই গাড়ী দি পঠাই দিয়ে। আৰু লগত প্ৰতিবাৰে বাৰু ভাইটি আহেই, কাৰণ দেউতাহঁতে ভাইটিক পঠাই দিয়ে, যিমান যি নহওক লোকৰ মানুহ বিশ্বাস কৰিব নোৱাৰি ন। কিন্তু এইবাৰ দেউতাই ক'লে ময়ো যাম দেই। দেউতাহঁত মা দেউতা জীয়াই থকালৈকে এইকণ মৰম পামেই আৰু হয়নে, যে নাতিনীটো আহিছে হোষ্টেলৰ পৰা, মই চাবলৈ যাওঁ বুলি। গাড়ীখনো গৈছে যেতিয়া লগতে যাওঁ বুলি দেউতাও আহি গ'ল ভাইটিৰ লগতে। আৰু দেউতাই আহি এয়া ভাইটিৰ সৈতে আহিছে, কৈছে জোঁৱাইও নাথাকিব পাৰে, হেল্প কৰিও দিব লাগিব বুলি। ভাইটিটো বাৰু প্ৰতিবাৰে আহে। এয়া ধান আহি পাই গ'ল ফাইনেলি। বৰ বেছি নাই, এইবাৰ 15 বস্তামান দিছে নেকি। বাই।